অশোকাশ্ৰমীৰ দিনটোত নিমাতী ঘাটত ডাঙৰ মেলা বহে। বহু মানুহ গোট খায়। মই নিমাতী গৈ আছোঁ আজি। আমি আমাৰ পৰিয়াল আৰু ওচৰৰে এটি পৰিয়াল আমি নিমাতী পাইছোঁহি। বজাৰ বহিছে গোটেইখন, দেখিছেনে? শাক পাচলিৰ পৰা একেবাৰে দাগ উঠাৰলৈকে। ইয়াত আজি বহুত মানুহে শ্ৰাদ্ধ কৰিছে। ইয়াতে অস্থি বিসৰ্জন দিয়ে আজি বহুতে। বহুত শ্ৰাদ্ধ হৈছে আজি ইয়াত। আচলতে অশোকাশ্ৰমীৰ দিনটোত গংগা নামি আহে বুলি কয়। সেইকাৰণে বহুতে নিজৰ আত্মীয়সকলৰ অস্থি বিসৰ্জন দিয়ে এই দিনটোত। পাচলি ক'ৰ পৰা আহে? মাজুলীৰ পৰা নেকি? ফাৰ্ম আছে। কেনেকে দিছে? 120 টকা। আজিৰ দিনটোত আচলতে বহুতে গা ধুবলৈও আহে ইয়াত। গংগা যিহেতু নামি আহে, পাপ খণ্ডন হয় বুলি কয়। গা ধুই আহি বহুতে। এইফালে মাজুলী যাবলৈ ফেৰী লাগি আছে। মানুহে গোট খাইছেহি এজন দুজনকে। ফেৰীখন কিমান ডাঙৰ দেখিছেনে? নাওখন ক্লোজ কৰি দেখাওক, চাবতে কিমান ভিৰ। এইখন মাজুলীৰ পৰা আহি পাইছেহি। লাহে লাহে কাষ চপাইছে, দেখিছে? কি পলো? বৰষুণ আহিছে, বৰষুণ। সোনকালে যাব লাগিব এতিয়া। বাই বাই নিমাতী।
এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া মানুহ বহুতখিনি আহিছিলে বুলি কৈছিলোঁৱে আপোনালোকক। আধা মানুহ এইখন গাড়ীত যাব। বাকী আধা মানুহ ইয়াত গৈ আছে। এতিয়া আহিছে এইখন মোৰ বাহন, মই ভাইটিৰ লগত যাম। আমি এতিয়া গৈ আছোঁ। ৰাতিপুৱাই ওলাইছোঁ, ভীষণ ভোক লাগিছে, চবৰে ভোক লাগিছে। সেইকাৰণে কিবা এটা ইয়াতে খাই যাব লাগিব, উপায় নাই। আমাৰ মাজৰ এজনে খাবলৈ নাহিলে, তেওঁৰ মানে ভাল লগা নাই বোলে, ৰাতিপুৱাই উঠি আহিছে। ৰাতিপুৱা চবৰে ভোক লাগিছে, সেইকাৰণে খুব লৰালৰিকৈ খাইছে চবে। তাতে একেবাৰে গৰম গৰম, খায়ো ভাল লাগিছে। ওলাইছে MKS ৰেষ্টুৰেণ্টৰ পৰা ঘৰলৈ। আমি সকলোৱেতো খালোঁ, কিন্তু আমাৰ মেক্সেহে আজি একো খোৱা নাই। ৰাতিপুৱা তাক খাবলৈ দিছিলোঁ যদিও সি ভালকৈ নাখালে, তাকতো এৰি আহিবও নোৱাৰোঁ। কি হ'ল বেটা? বৰষুণ দিয়াৰ বাবে বেছি সময় আমি থাকিব নোৱাৰিলোঁ নিমাতীত। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।